নমস্কাৰ সকলোকে আকৌ এবাৰ আজিৰ ভিডিঅ'ৰ টপিকটো হ'ব আমাৰ কমন নাউন। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছো নাউনৰ যিখিনি প্ৰকাৰ আছে লগতে প্ৰপাৰ নাউনৰ যিটো প্ৰথম আছিল তাৰ বিষয়ে আমি চাইছো। আজি হ'ব আমাৰ এটো 2 নম্বৰ ভিডিঅ'। তো 2 নম্বৰ ভিডিঅ'টোত আছে আমাৰ আজি কমন নাউন। তো কমন নাউন মানে কি? তো ইয়াৰ অসমীয়াটো মই আগতে দিছিলো। কমন নাউন মানে আছিল জাতিবাচক, অৰ্থাৎ এইবাৰ হ'ব আমাৰ জাতি এটাৰ বিষয়ে কোৱা যাব, ইন জেনাৰেল কোৱা যাব। ডেফিনেশন আছে চোৱা, এ কমন নাউন ইজ এ জেনাৰেল নেম অফ এ পাৰ্সন, প্লেস, এনিমেল অর থিং। অৰ্থাৎ প্ৰপাৰ নাউনটো কি আছিল? প্ৰপাৰ নাউনত আমাৰ বিশেষকৈ কোৱা গৈছিল, স্পেসিফিকলি মেনশন থকা আছিল। ইয়াত কিন্তু নামটো মেনশন নাথাকে ডাইৰেক্ট। তো ইয়াতে আমাৰ কেনেকুৱা থাকিব উদাহৰণ চোৱা, ইয়াতে চোৱা, দ্য বয় ইজ প্লেইং ফুটবল। ইয়াৰ যিটো বয় আছে এইটো কি এটা জাতিৰ কথা বুজাইছে, লৰাটোৰ কথা কোৱা গৈছে, লৰা জাতি যিটো আছে। বাট ইয়াত মেনশন নাই, লৰাজনৰ নাম মেনশন নাই। যদি মেনশন থাকিলে হয় তেতিয়াহলে আমাৰ হলা হয় প্ৰপাৰ নাউন। বাট ইয়াত যেহেতু মেনশন নাই, এইটো হ'ব আমাৰ কমন নাউন। যেনে চোৱা ইয়াত চোৱা, দ্য টিচাৰ এন্টাৰ্ড দ্য ক্লাছৰুম। শিক্ষকজনে ক্লাছৰুমত সোমালে। এতিয়া ইয়াতে চোৱা, যিটো টিচাৰ আছে টিচাৰটোৰ নামটো নাই মেনশন, ইয়াত জাস্ট জেনাৰেল হিচাপত কোৱা গৈছে, জাতিটোৰ কথা কোৱা গৈছে। তো ইয়াতে সেইকাৰণে টিচাৰটো হ'ব আমাৰ কি কমন নাউন। এইটো চোৱা, উই ভিজিটেড এ সিটি ইয়েষ্টাৰডে। আমি যোৱাকালি এখন সিটিত গৈছিলো, চহৰত গৈছিলো। চহৰখনৰ নাম মেনশন নাই, তো দ্যাটস ওয়াই কি হ'ব, সিটিটো হ'ব আমাৰ কমন নাউন। যদি আমি এনেকৈ ক'লো যে উই ভিজিটেড গুৱাহাটী ইয়েষ্টাৰডে, তো গুৱাহাটীটো প্ৰপাৰ নাউন হলেতেন, কিন্তু এইটো কি হ'ব আমাৰ কমন নাউন। তো কমন নাউন মানে কি হ'ব, যে জেনাৰেল নাম যদি কোৱা যায়, জাতিৰ এটাৰ কথা কোৱা যায়, তেতিয়া হ'ব আমাৰ কমন নাউন। তো ইয়াৰ পিছৰ আমাৰ নাউন যিটো আছে সেইটো হ'ব আমাৰ কালেক্টিভ নাউন। এইটো নেক্সট ভিডিঅ'ত চাম। তো আজি এইখিনিয়ে আছিল। সো থ্যাংক ইউ।